আত্মীয়ই হত্যা কৰিব পুটিনক এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মুখত এক ভয়ংকৰ বাৰ্তা ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধই এটা বছৰ পাৰ কৰিলে কিন্তু আজিকুপতি এই যুদ্ধ চলিয়ে আছে এই যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৰিলে এটা দাবী জেলেনস্কিৰ মতে ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ ঘনিষ্ঠই হত্যা কৰিব এই বাতৰি প্ৰকাশ পাইছে নিউজ উইকত এখন তথ্যচিত্ৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই দাবী কৰিছে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তিত এই তথ্যচিত্ৰখন মুক্তি দিয়া হৈছিল তাৰ পাছতেই এই কথা পোহৰলৈ আহিছে ইউক্ৰেইনত আমেৰিকাৰ ৰাষ্ট্ৰপতি গৈ উপস্থিত হোৱাৰ পাছৰে পৰা অধিক আত্মবিশ্বাসী হৈ পৰিছে জেলেনস্কি একেদৰে যুদ্ধৰ দ্বিতীয় বছৰত শংকা নামিছে পুটিনলৈ তথাপিও ইউক্ৰেইনক বশৱৰ্তী কৰাৰ কোনো সুৰুঙাই এৰি দিব বিচৰা নাই পুটিনে কিন্তু যুদ্ধৰ দামাৱাৰ মাজতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্য এতিয়া বিশ্বতেই খলকনি তুলিছে পুটিনৰ দৰে এগৰাকী ৰাষ্ট্ৰনেতাক কোনে হত্যা কৰিব পুটিনৰ বাবে এয়া কোন বিভীষণ কোনে আত্মীয়ৰ নাম লৈ পুটিনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এই খবৰৰ সত্যতা কিমান এয়া জেলেনস্কিৰ কিবা ৰণকৌশল নেকি সময়তে ইয়াৰ সঠিক উত্তৰ পোৱা যাব নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল ৰাৱণ সৰ্বশক্তিমান আছিল ৰাৱণক যে কেতিয়াবা কোনোবাই হৰুৱাব পাৰিব এই কথা কোনেও ভবা নাছিল কিন্তু এই ৰাৱণক ৰামে হৰুৱালে ৰামে যে ৰাৱণক হৰুৱালে তাৰ আঁৰত আছিল বিভীষণ অসমীয়াত আজিও এই আপ্তবাক্যশাৰী ৰৈ গ'ল ঘৰশত্ৰু বিভীষণ কিন্তু পুটিনৰ ক্ষেত্ৰত ঘৰশত্ৰু বিভীষণ কোন আত্মীয়ই পুটিনক হত্যা কৰিব বিচাৰিছে জেলেনস্কিয়ে যি কথা কৈছিল সেই কথা কিমান দূৰ সত্য আৰু যদি সঁচাকৈ এই কথা সঁচা হয় যদি সঁচাকৈ পুটিনক কোনোবাই হত্যা কৰিব বিচাৰিছে তেন্তে ইয়াৰ ব্যৱস্থা পুটিনে সময় থাকোতেই লওক ইয়াৰ লগে লগে প্ৰাগ ফেচ অফ দ্য ডেৰ পৰা মই ৰিম্পে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল